বৃহৎ বণিক গোষ্ঠীৰ হাতত এটা যেন আবদ্ধ হৈ পৰিছে ৰাজ্যখনৰ যিসমূহ ক্ষুদ্ৰ উদ্যোগী আছিলে। বৰ্তমান মই উপস্থিত আছো দুটা দশক জুৰি দেৰগাঁৱত বিশুদ্ধ পানী প্ৰস্তুত কৰি এক নিজস্ব পৰিচয় তুলিবলৈ সক্ষম হোৱা এটা বিশুদ্ধ পানী প্ৰস্তুত কৰা ফেক্টৰীত। সহযোগে মই কিছু দৃশ্য দেখাবলৈ অনুৰোধ জনাম। যিটো বৰ্তমান সময়ৰ যি পৰিস্থিতি, সেই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এনেদৰে এতিয়া প্ৰায় বন্ধ হৈ যোৱাৰ উপক্ৰম হৈছে। দেৰগাঁৱৰ এই প্ৰতিষ্ঠিত যি বিশুদ্ধ পানী প্ৰস্তুত কৰা কাৰখানা, সেই কাৰখানাটো বন্ধ হৈ পৰাৰ এক পৰিৱেশত উপস্থিত হৈছেহি। যিহেতু বিগত সমস্যা দেখা গৈছে, শেহতীয়াভাৱে বজাৰত উপলব্ধ হৈ পৰিছে ৰিলায়েন্স কোম্পানীৰ যি বিশুদ্ধ খোৱা পানীৰ বটল, সেই খোৱা পানীৰ বটল উপলব্ধ হৈ পৰিছে। যিহেতু সেই বিশুদ্ধ খোৱা পানীৰ বটলে অতি কম সময়ৰ ভিতৰতে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে, আৰু যাৰ বাবে এনেধৰণৰ যিসমূহ প্ৰতিষ্ঠিত পুৰণি যিসমূহ ক্ষুদ্ৰ উদ্যোগ আছিলে, সেই উদ্যোগসমূহ বৰ্তমান বন্ধ হোৱাৰ এক পৰিৱেশৰ মাজত আহি উপস্থিত হৈছেহি। যিটো দেখা গৈছে, তেওঁলোকে যি মূল্যত 500 মিলিলিটাৰৰ একোটাকৈ বটল তেওঁলোকে বজাৰত উপলব্ধ কৰাইছিলে, সেই একে মূল্যতে তাতকৈ অধিক পৰিমাণৰ খোৱা পানী ৰিলায়েন্স কোম্পানীৰ যি পানীৰ বটল আছে তাত উপলব্ধ হৈ পৰিছে, যাৰ বাবে গ্ৰাহকে সেই বেছি পৰিমাণত থকা পানী বটলসমূহ গ্ৰহণ কৰিছে। এই প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী আমি জানিবলৈ চেষ্টা কৰিম। যিটো দেখা গৈছে বজাৰৰ দখল কৰিছে ৰিলায়েন্সৰ এটা বিশেষ পানী বটলে। কি ক'ব? চাওক, এইটো এটা পৰিকল্পনা। ৰিলায়েন্স কোম্পানী আপুনি দেখিছে, আগত জিঅ' চিম ওলাইছিলে, তেওঁলোকে প্ৰথমে ফ্ৰী দিলে, তাৰপিছত এবছৰ পিছত ৰেটটো আপোনাৰ 4 গুণ কৰি দিলে। সেই পৰিৱেশটো তেওঁলোকে পানীত ব্যৱসায়ত আনিবলৈ চেষ্টা কৰিছে। তাৰ পৰিণতি এইটো হৈছে অসমত 250খন ফেক্টৰী আছে, চব বন্ধৰ ষ্টেজত আছে। এতিয়া কেতিয়া বন্ধ হয় কোনো ঠিক নাই। আজি মোৰো 25-30 দিন হ'ল ফেক্টৰী বন্ধ হৈ আছে। মোৰ মাল আপোনালোকে দেখিছে, হাজাৰ হাজাৰ কাৰ্টুন ষ্টকত আছে, বেচিব পৰা নাই। কিয়নো ৰিলায়েন্সে এনেকুৱা ষড়যন্ত্ৰ ৰচিছে কি তেওঁলোকে যিটো কেঁচা মাল আমালোকক যোগান দিয়ে, সেই যোগান ৰেট হ'ল তেওঁলোকৰ 140 টকা, আৰু সেই মাল তেওঁলোকে নিজে পানী প্ৰস্তুত কৰি 40 টকা কেজিত মাল বিক্ৰী কৰি আছে। আৰু তেওঁলোকে যি দৰত পানী অসমত বিক্ৰেতাক যি ধৰণে ডিষ্ট্ৰিবিউটৰক পানী যোগান ধৰিছে, এটা অকল্পনীয়। আপুনি চিন্তাই কৰিব নোৱাৰে যিটো ৰেটত পানী তেওঁলোকে দিছে, মানে ফ্ৰী ৰেটত পানী দিছে। তেওঁলোকে 90 টকাত গুৱাহাটীৰ পৰা যোৰহাট ছাপ্লাই দিয়ে, 40 টকা ভাড়া পৰে, 50 টকা, 15 টকা GST গ'ল, 35 টকা। যিজন পানী বনাই দিয়ে কোম্পানীয়ে, যিটো জব ৱৰ্ক কৰে, তাক দিয়ে 25 টকা। ঘৰত কিমান আহিলে 10 টকা। গতিকে এইটো ব্যৱসায়, মানে চবেই জানে যে এইটো তেওঁলোকে হলঠেকত পেলাই আমালোকক এনেকুৱা ষড়যন্ত্ৰ ৰচিছে যাতে সৰু সুৰা ফেক্টৰী চব বন্ধ হৈ যায়। আৰু তেওঁলোকৰ নিচিনা শক্তিশালী যিবিলাক কোম্পানীবিলাক আছে, তাত তেওঁলোকে টাই আপ কৰিব। যেনেকুৱা এয়াৰটেল আৰু জিঅ' থাকিলে বজাৰত, এয়াৰচেল নাইকিয়া কৰি দিলে, ভোডাফোন নাইকিয়া, BSNL নাইকিয়া, সেই ষড়যন্ত্ৰ তেওঁলোকে ৰচি আছে। আমাৰ অসমৰ মানুহে এই কথাটো বুজি পোৱা নাই। তেওঁলোকে কালি বাতৰি ওলাইছে, তাৰপিছত তেওঁলোকে আমাকে দুখী দিছে যে তেওঁলোকে বহুত লুটি আছে আমালোকক। আমি কোনো লুটা নাই। আজি আমাৰ যিটো কষ্টিং 90 টকা আহে, GST দি আমাৰ 106 টকা কষ্টিং আহে, আমি 115 টকাত পানী বেচিছোঁ। প্ৰফিট পাইছে ৰিটেইলাৰবিলাকে, তাৰ কাৰণে আমাক দুখিলে নহ'ব ন। আজি ৰিলায়েন্সে যিটো দামত পানী বেচিছে, তেওঁলোকে ফ্ৰী কৰিছে, তেওঁলোকে আৰু 10 টকা কমাব বুলি শুনিছোঁ। গতিকে মোৰ চৰকাৰৰ অনুৰোধ যে তাৰ ওপৰত কিবা এটা নীতি আনিব লাগে, আৰু তেওঁলোকৰ লগত আলোচনা কৰি যিটো বৰ্তমান আমাৰ শোচনীয় অৱস্থা হৈ আছে উদ্যোগবিলাকৰ, তেওঁলোকৰ আলোচনা কৰি তাৰ পৰা আমাক ৰেহাই দিব লাগে। আমি নকওঁ যে ৰিলায়েন্স বন্ধ কৰক, আমি কেতিয়াও নিবিচাৰোঁ। আৰু চৰকাৰে আপোনালোকে জনা উচিত যে আমি চৰকাৰক যিবিলাক ফেক্টৰী আছে, গোটেই সৰ্বমুঠ ফেক্টৰীত 200 কোটি টকা লোন আছে, আৰু চৰকাৰক আমি বছৰি ইলেক্ট্ৰিচিটি দিওঁ 75 কোটি টকা, আৰু আমি ইলেক্ট্ৰিচিটি বিল দিওঁ বছৰি 100 কোটি টকা। গতিকে ইমানখিনি ৰেভিনিউ পোৱাৰ পিছত চৰকাৰে যদি এইবিলাক ফেক্টৰী বন্ধ হৈ যাব, তো চৰকাৰে উপাৰ্জন ক'ৰ পৰা কৰিব? ৰিলায়েন্সক দিব নেকি উপাৰ্জন কৰিবলৈ? ৰিলায়েন্সে কি ইমান টকা দিয়াৰ ক্ষমতা আছে নেকি? তেওঁলোকেতো ছাবচিডি পাব, তেওঁলোকেতো বাচি যাব, বহুত স্কিম আছে। গতিকে মোৰ এটা অনুৰোধ, আমি তেওঁলোকৰ ফেক্টৰী বন্ধ কৰিবলৈ নকওঁ, চৰকাৰৰ এটা অনুৰোধ যে তেওঁলোকে আলোচনা কৰি যিবিলাক ক্ষুদ্ৰ উদ্যোগী আছে তেওঁলোকক সেই বিপদৰ পৰা ৰক্ষা কৰিব। যেতিয়া আপোনাৰ এই প্ৰতিষ্ঠানত বহুকেইটা পৰিয়াল ইয়াত জড়িত হৈ আছে, তেওঁলোকক দৰমহা দিব পৰা নাই। চাওক, দৰমহা মই আজিলৈকে দিয়া নাই, কিন্তু মোৰ কৰ্মচাৰীসকলে মোৰ ব্যৱস্থাটো বুজিছে। তেওঁলোকে, মই দৰমহা দিম তেওঁলোকক, কিন্তু এই আনন্দৰ বতৰত আজি তেওঁলোকে যদি দৰমহা নাপায় কেনেকুৱা লাগিব কওকচোন? আমাৰ জাতীয় উৎসৱ বিহু হয়, বিহুতে চবে আশা কৰে পইচা পাম বুলি, আৰু পইচা যদি নাপায়, আজি যদি অসমত 250খন ফেক্টৰী আছে আৰু 30,000 পৰিয়াল ইয়াৰ লগত জড়িত আছে, 30,000 পৰিয়াল, কি হ'ব আপুনি কওকচোন? গতিকে চৰকাৰে অলপ চাব লাগে এইটো বিষয়ত। যেনেকৈ চৰকাৰ যিমান আঁচনি দিছে, আমাকো দিয়ক আঁচনি, আমাৰ লোনবিলাক মাফ কৰি দিয়ক, আমাৰ ইলেক্ট্ৰিচিটি বিল মাফ কৰি দিয়ক, আমাক একো নালাগে আৰু আমি বহি যাম আৰু। হয়, নিশ্চয়কৈ চাওক, এনেদৰে এতিয়া এই যি প্ৰতিষ্ঠান আছে, প্ৰতিষ্ঠানটোত যিসকল কৰ্মচাৰী আছে, কৰ্মচাৰীসকলে যি পাৰিতোষিক, মাহেকীয়া পাৰিতোষিক স্বত্বাধিকাৰী দিবলৈ সক্ষম হোৱা নাই, যিহেতু সমাগত
ৰঙালী বিহুৰ প্ৰাকক্ষণত এনেদৰে যেতিয়া তেওঁলোকে পাৰিতোষিক লাভ নকৰিব, তেওঁলোকৰ নিশ্চয় এক আচৰিত ধৰণৰ এক অৱস্থাৰ সৃষ্টি হ'ব। মই জানিবলৈ চেষ্টা কৰিম, যিহেতু এগৰাকী কৰ্মচাৰী আছে। কি ক'ব, যিটো আপোনালোকে এই মুহূৰ্তলৈকে আপোনালোকে পাৰিতোষিক লাভ কৰিবলৈ সক্ষম হোৱা নাই? হয়, এইটো কথা ৰাজ্যে মানে যেতিয়াৰ পৰা ৰিলায়েন্স পানীখিনি ওলাল তেতিয়াৰ পৰা মানে আমাৰ ফেক্টৰীৰ পৰা পানী যোৱা মাৰ্কেটত বিক্ৰী হোৱা বহুত কম। সেইকাৰণে মালিকৰ মানে এতিয়া মানে এনেকুৱা অসুবিধা হৈ আছে যে যিহেতু আমি ইয়াৰ পৰাই এই পানী যেতিয়া বিক্ৰী হয় তেতিয়া আমাক চেলাৰী দিয়ে। এতিয়া মালিকে এনেকুৱা হৈ আছে যে মানে পানী যিটো বিক্ৰী নাযায়, মাৰ্কেটত যিটো চেলিঙেই নহয়, তেতিয়া মানে মালিকে ক'ৰ পৰা আমাক দৰমহা দিব, তেতিয়া মানে আমাৰ অসুবিধা হয়। তেতিয়া মানে কি আমাৰ মালিকৰ পৰা বিচাৰিব অসুবিধা হয়, মালিকেও আমাক দিব নোৱাৰে। তেনেকুৱা আমি যেনেকুৱা ইটো ফেক্টৰীত কাম কৰি আছে তেনেকুৱা আমাৰ দৰে আৰু বেলেগ ফেক্টৰীত বহুতজন তেনেকুৱা কাম কৰি আছে। সেইকাৰণে চৰকাৰে এইটো কথা ভালকে বিশ্লেষণ কৰি চাই বহুত ভাল হয় আৰু কথাখিনি। এইখিনিয়ে মোৰ ক'বলৈ। হয়, নিশ্চয়কৈ এতিয়া দেখা গৈছে এনেধৰণেই যিসমূহ ক্ষুদ্ৰ উদ্যোগ আছে, কিন্তু বিশুদ্ধ পানী প্ৰস্তুত কৰা যিসমূহ উদ্যোগ আছে, সেই উদ্যোগসমূহ চৰকাৰে পুনৰ বিবেচনা কৰি এক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে সকলোৱে অনুৰোধ জনাইছে, আৰু যাতে এই ক্ষুদ্ৰ উদ্যোগসমূহ বন্ধ হৈ নপৰে, আৰু এই ক্ষুদ্ৰ উদ্যোগসমূহ যিসমূহ লোক জড়িত হৈ আছে তেওঁলোকৰ যাতে পৰিয়ালবোৰ পূৰ্বৰ দৰে সচ্ছল অৱস্থাত চলি থাকিব পাৰে, চৰকাৰে যদি শীঘ্ৰে এটা ব্যৱস্থা গ্ৰহণ কৰে, সকলোৱে সেয়াকে